বহুত বাকী আছে, আমি কৰিম। MCLA সকলৰ লগত আমি কথা পাতিছোঁ, আনিব দিছে। যেনিবা আপোনাৰ সেইফালে বেলাখোবা চাপৰগ্ৰামৰ সেইটো ব্ৰিজ, আৰু সেইদিনা স্কুলত ছাত্ৰ ছাত্ৰীসকলে নাও ডুবি পেলাই এজন মৰিছে, 4জন আঘাত হৈছে। সেইখিনি ব্ৰিজো মই ইনিচিয়েটিভ লৈছে আছে। অন্ততে আমি কোনো কাঠৰ দলং নাৰাখিব। আমাৰ বড়োলেণ্ড আন্দোলনৰ সময়ত শ্বহীদ হোৱা আমাৰ মহিলা কাইদে আৰু হেলেনা, এই দুইজনৰ নামত আমি ইয়াত এই খাচিয়াবাৰী প্ৰাইমাৰী অন্তৰ্গত ভিতৰত আমাৰ এই বছৰত আমি বেছি ধৰা নাই, খালি 5 কোটি মাত্ৰ ধৰিছোঁ। অহা বছৰত 5 কোটি আৰু নেক্সট ইয়াৰত আৰু আমি যিমান লাগে আমি এইটো এক্সটেনশ্যন কৰিম। উদ্দেশ্যটো হ'ল কাইদে হেলেনা হ'ল আমাৰ বড়ো মহিলাৰ ভিতৰত ফাৰ্ষ্ট মাৰ্চাৰ্ছ বড়োলেণ্ড মুভমেণ্ট সময়ত। তো ইহঁতৰ যিটো আদৰ্শ নীতি বা কাম কৰা যিটো এইবিলাক বজাই ৰখাটো বা এইবিলাক প্ৰিজাৰ্ভ কৰাটো আমাৰ দায়িত্ব সকলোৰে। আৰু ইহঁতৰ কণ্ট্ৰিবিউশ্যন বা ছেক্ৰিফাইচৰ কাৰণে আজি আমি এই পজিশ্যনত আমি আহিবলৈ পাৰিছোঁ। তো সেইকাৰণে আমি কাইদে হেলেনা ইহঁতৰ যিটো আদৰ্শ সেইটো আমি কেতিয়াও পাহৰি যাব নোৱাৰে, আমি ৰাখিম। অকল কাইদে হেলেনা নহয়, আমাৰ বডোফাৰ পৰা আৰম্ভ কৰি বহুত মাৰ্চাৰ্ছ আছে। সকলৰ মাৰ্চাৰ্ছসকলক আমি সমানে সন্মান দি পেলাই আমি কাম কৰি যাম, কথা সেইটোৱে। আৰু আমাৰ এনেকুৱা প্ৰজেক্ট বহুত আছে, যেনেকৈ অহা 19 তাৰিখত আমি আমাৰ শ্বহীদ বিনেশ্বৰ ব্ৰহ্ম, আমাৰ বড়ো সাহিত্য সভাৰ প্ৰেচিডেণ্ট আছিল, ইয়াৰ নামতো আমাৰ এনেকুৱা 30 কোটি টকাৰে আমাৰ এনেকুৱা অডিটৰিয়াম হল বা পাৰ্ক এনেকুৱা প্ৰজেক্ট লোৱা হৈছে। সেইটো আমি অহা 19 তাৰিখত আমি ফাউণ্ডেশ্যন কৰিম। এনেকুৱা আমাৰ চিতানাথ ব্ৰহ্ম চৌধুৰী অসম সাহিত্য সভাৰ প্ৰেচিডেণ্ট আছিল, ইয়াৰ নামতো আমি কৰিছোঁ। ঠিক তেনেকুৱা যোগেন্দ্ৰনাথ বসুমতাৰী বাসুগাঁৱৰ, ইয়াৰ নামতো আমি এনেকুৱা অডিটৰিয়াম হল বনাবৰ কাৰণে আমাৰ প্ৰজেক্ট লৈছে। ইয়াৰ বাদে ভাল যেনিবা মুম্বাইত এই বছৰতে আমি গেষ্ট হাউচ বনাম, এইটো নতুন আমাৰ কাৰণে। আৰু এই বছৰতে আমি ঝাৰখণ্ড দেওগড় ইয়াতে আমি ভাল এটা গেষ্ট হাউচ আমি প্ৰজেক্ট লৈছোঁ মানে অলৰেডি ফাইনেন্স কিবাটো আমি ধৰি লৈছোঁ এই বছৰতে। আৰু এই বছৰত আৰু নতুন আমাৰ কিবাটো হ'ব চনকোচ নদীৰ ওপৰত বিৰাট ডাঙৰ ব্ৰিজ, 100ৰ ওপৰত আছে, মানে 100 কোটিৰ ওপৰত আছে এইটো। আৰু বেকী নদীৰ যিটো ব্ৰিজ, এইটো খুব ডাঙৰ হ'ব। আমাৰ আমি কৈ পেলাই শেষ কৰিব নোৱাৰে, বহুত প্ৰজেক্ট লৈছে। মুঠতে যিমান পাৰে আমি ৰাইজৰ কাৰণে কাম কৰি যাম। ৰাইজৰ ওচৰত যেনেকৈ প্ৰতিশ্ৰুতি দিছে এনেকৈ আমি কাম কৰি যাম। কথা আমি জানো সেই কথাটো। তো ষ্টেট কেবিনেটত আমি যিমানটো জানো, এক্সক্লুডিং মানে 6 শিডিউল এৰিয়াটো বাদ দি পেলাই এতিয়া যেনিবা ডিমা হাছাও, কাৰ্বি আংলং বা আমাৰ BTC সেই 3টা কাউন্সিলটো বাদ দি পেলাই ইহঁতে কৰি আছে বুলি আমি জানো। কিন্তু আমাৰ আজি মিটিং আছে, এই কথাটো উত্থাপন হ'ব। বছাইগাঁওটো যাতে বেলেগ যেনেকৈ হমু ডিষ্ট্ৰিক্ট বনাইছে, এই ষ্টেটাছটো যাতে আমি পাবলৈ সক্ষম হওঁ, এইটো মই আজি এপ্ৰ'চ কৰিব। আমাৰ আজি হাই পাৱাৰ কমিটি আমাৰ আজি মিটিং আছে 4টা বজাত। আমি শুনিছোঁ CM ছাৰো থাকিব বুলি, মইতো থাকিমেই, কথা এইটোৱে।